নমস্কাৰ মই ৰিমজিম পাঠক আপোনালোক সকলোকে ই কহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম যোৱাকালি যিখন অসম বাজেট পৰিবেশন কৰা হৈছিল সেই বাজেটখনৰ ওপৰত আমি কিছুমান কথা ডিসকাস কৰিম কিছুমান কি পইণ্টস কি আছে আমাৰ এইবাৰৰ বাজেটত কি দিয়া হৈছে আমাৰ এক্সামৰ কাৰণে কি প্ৰয়োজনীয় হ'ব বা আমি এগৰাকী নাগৰিক হিচাপে আমি কি কথা জানিব লাগে গোটেইখিনি কথা আজিৰ ক্লাছটোত আমি আলোচনা কৰিম বলক আমি এতিয়া পলম নকৰি ক্লাছটো আৰম্ভ কৰো আৰু ক্লাছটোৰ ফালে যোৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰো যদি আপোনালোকে ই কহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰে ডেইলি কাৰেন্ট এফেয়াৰ্স বোৰ আপোনালোকে যদি বিচাৰে ই কহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰিব ই কহিপাত বুলি সাৰ্চ কৰিলেও আহি যাব নাইবা ইয়াতে স্ক্যান কৰিবও পাৰিব লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম যদি বিচাৰে আপোনালোকে জয়েন কৰি ল'ব ওকে সো এতিয়া আমি আহিছো বাজেটৰ ফালে তো বাজেট আমি অসম বাজেটখনৰ ফালে যোৱাৰ আগতে প্ৰথমতে আমি এটা বস্তু জানি লোৱাটো ভাল হ'ব যে বাজেট মানে কি কোনোবাই নাজানিবও পাৰে তো আমি হেতু জানি লও যে বাজেট মানে কি এতিয়া ধৰি লওক আমি কি কৰো যে কবাত ধৰি লওক যাব লাগিলে কিমান বাজেট হ'ব এখন বাজেট উলাও ন কিমান খৰচ হ'ব কি হ'ব বা ধৰি লওক এটা মাহৰ আমি এটা হিসাব উলাম যে মই ইমানত খৰচ কৰিম মোৰ ইমান ইনকাম হ'ব মই ইমান বস্তুত মই খৰচ কৰিম ঠিক তেনেকুৱাকে এখন দেশ বা এখন ৰাজ্যৰ এটা ফাইনান্সিয়েল ইয়াৰ বা এটা বছৰত এটা বিত্তীয় বৰ্ষত কিমানখিনি খৰচ হ'ব কিমান ৰেভিনিউ আহিব এক্সপেন্ডিচাৰ কিমান হ'ব যেটো এটা এস্টিমেট ডাটা এটা ধৰা হয় এটোৱে আমি বাজেট বুলি কও এতিয়া আমি কনস্টিটিউশনত যদি চাও আমাৰ সংবিধানত কতো বাজেট ওয়ার্ডটো মেনশন নাই কিন্তু আমাৰ কনস্টিটিউশনৰ আৰ্টিকল 112ত এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বুলিহে মেনশন কৰা হৈছে তো আমাক এটো যদি কেতিয়াবা সুধে বাজেট ওয়ার্ডটো ক'ত আছে বাজেট ওয়ার্ডটো কতো নাই কিন্তু কি বুলি আছে এনুৱেল ফাইনান্সিয়েল ষ্টেটমেন্ট বুলি আছে যেটো 112 আৰ্টিকলত আছে আৰু হেতু মানে কি বুজাইছে বাজেট এতিয়া আমি অসম বাজেটৰ ফালে যদি আহো 2025 আৰু 26 ৰ কাৰণে যখন বাজেট পৰিবেশন কৰা হৈছে বাজেট কোনে পৰিবেশন কৰে আমাৰ যিগৰাকী ফাইনান্স মিনিষ্টাৰ ৰাজ্যৰে হওক বা কেন্দ্ৰৰে হওক যিগৰাকী ফাইনান্স মিনিষ্টাৰ তেখেতে কি হয় বাজেট পৰিবেশন কৰে আমাৰ অসমৰ বৰ্তমান বিত্ত মন্ত্ৰী বা ফাইনান্স মিনিষ্টাৰ কোন হয় অজন্তা নেওগ আৰু তেখেতে 2000 অৰ্থাৎ যোৱাকালি 10 মাৰ্চত 2025 চনৰ 10 মাৰ্চত 25 আৰু 26 ৰ যিখন অসম বাজেট হয় সেইখন পৰিবেশন কৰে এতিয়া এই বাজেটখনত কি আছে আমি হেকেটা কথা চাই লও তাৰ আগতে এটা বস্তু আপোনালোকে জানি থৈ দিয়ক অজন্তা নেওগে তেখেতে পৰিবেশন কৰা এইখন তেখেতৰ 5th কনজিকিউটিভ মানে পাঁচ মানে একেৰাহে পাঁচখন ফুল লেন্থ বাজেট হৈছে এইখন মানে তেখেতে পৰিবেশন কৰা একেৰাহে পাঁচখন বাজেটৰ ফুল এখন কি হয় ফুল লেন্থ বাজেট ঠিক আছে তো হেতুৱে আমাৰ ইয়াতে আমি যদি চাও আমাৰ অসমতো কিহক প্ৰতিফলিত কৰে নাৰী শক্তিৰ জয়গান তাৰ মানে ইয়াতে দিয়াই হৈছে যে তেখেতে একেৰাহে পঞ্চমবাৰৰ বাবে অসমৰ বাজেটখন পৰিবেশন কৰে ওকে এতিয়া বাজেটত কি আছে হেখিনি চোৱাৰ আগতে আমি অকমান আমাৰ এক্সপেন্ডিচাৰ ৰেভিনিউ আমি হেখিনি বস্তু চাই লও প্ৰথমতে আমি ইয়াতে যদি চাও যে আমাৰ যোৱা 10 বছৰতকেও কম সময়ত আমাৰ ব্যয় বা আমি যদি বাজেটাৰী এক্সপেন্ডিচাৰ চাও তেনেহলে বাজেটাৰী এক্সপেন্ডিচাৰ কিমান হৈছে 250% ৰাইজ হৈছে অৰ্থাৎ ইয়াতে যদি চাও যেনেকুৱাকে 2015 আৰু 16 ৰ যেটো ফাইনান্সিয়েল ইয়াৰ তাতে আমাৰ ক্যাপিটাল এক্সপেন্ডিচাৰ আছিল কিমান 2951 crore আৰু হেতু আমি যদি এইবাৰ অৰ্থাৎ মানে 2025-26 ৰ তো অহাবাৰৰ বাজেটত ওলাব তো আমি 24 আৰু 25 ৰ যদি চাও কিমান দিছে 24964 crore এখিনি কি হয় ক্যাপিটাল এক্সপেন্ডিচাৰ বা আমি যদি চাও যে আমাৰ মূলধনী যিখিনি ব্যয় হেতুৰ কথা কৈছে তো ক্যাপিটাল এক্সপেন্ডিচাৰ বুলি কলে মানে আমি কি বুজো যদি নাজানে এতিয়া ধৰি লও আমাৰ যিবোৰ লং টাৰ্ম এসেট আছে ফৰ এক্সাম্পল আমি ৰোড কনস্ট্ৰাক্ট কৰিব লাগে স্কুল বনাব লাগে বিল্ডিং সেইবোৰৰ কাৰণে তো সেই লং টাৰ্ম এসেট বোৰৰ ইমপ্ৰুভৰ কাৰণে মেইনটেইনৰ কাৰণে বা সেইবোৰ বাই কৰিবৰ কাৰণে যেটো মানি বা যেটো পইচা স্পেন্ড কৰা হয় হেতু আমাৰ ক্যাপিটাল এক্সপেন্ডিচাৰৰ আন্ডাৰত আহে আকৌ আমি হেখিনিক যদি চাও যে আমাৰ অসমৰ যেনেকে মই কলো আমাৰ বাজেট এক্সপেন্ডিচাৰ বাজেটাৰী এক্সপেন্ডিচাৰ 250% ইনক্ৰিজ হৈছে আৰু ইয়াতে 2015-16 কিমান আছিল 66142 crore আছিল আৰু হেতু 24-25 ত 1,43,891 crore কো আমি যদি ক্যাপিটাল এক্সপেন্ডিচাৰ মূলধনী ব্যয় আমি যদি চাও 2015 আৰু 16 ত কিমান আছিল 2951 crore আছিল আৰু 24-25 ত 24964 crore হৈছে তো এখিনি মনত ৰাখিব আমি
ইয়াতে যদি চাও আমাৰ বাজেটৰী এক্সপেণ্ডিচাৰ কিমান হৈছে 250% ইয়াতে ইনক্ৰিজ হৈছে বা বৃদ্ধি হৈছে ওকে তাৰোপৰি কি হয় যে আমি এতিয়া আমাৰ ধৰি লওক এখন আমি যদি ৰাজ্যৰ কথা কওঁ বা সেই ৰাজ্যখন অৰ্থনৈতিকভাৱে কিমান বেছি সবল হৈছে বা সুস্থিৰ হৈছে সেইটো আমি সেই ৰাজ্যখনে কৰ পৰা কিমান মানে সেই ৰাজ্যখনৰ লোন আৰু যদি আমি ৰাজ্যখনৰ জিডিপিৰ সেইটো ৰেচিঅ'টো ওলাও তাৰ পৰা আমি গম পাওঁ এতিয়া আমাৰ অসমৰ ঋণৰ ক্ষেত্ৰত আমি যদি চাওঁ আমাৰ যিবোৰ কেপিটেল এক্সপেণ্ডিচাৰ সেইবোৰৰ কেপিটেল এক্সপেণ্ডিচাৰৰ কাৰণে আমি অসমে ৰাজ্যখনে বেলেগৰ পৰা বিভিন্ন পুঁজিৰ পৰা লোন লৈছে যদিও জিডিপিৰ জিএছডিপিৰ অনুপাতত জিএছডিপি তাৰ মানে কি হৈছে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ আমাৰ এইটো আমি যদি কওঁ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন সেইটো বুজি পাইছে এটা স্পেচিফিক টাইম পিৰিয়ডত সেই ৰাজ্যখনত কিমান উৎপাদন হৈছে সেইটো আমাৰ জিএছডিপি আৰু সেই জিএছডিপিৰ মানে মই যি কৈ আছিলো যে আমি কেপিটেল এক্সপেণ্ডিচাৰৰ কাৰণে বেলেগৰ পৰা আমি ধৰি লওক বিভিন্ন সেক্টৰৰ পৰা আমি এনেকুৱাকে ঋণ লৈছো যদিও জিএছডিপিৰ অনুপাতত আমাৰ অসম ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত এই ঋণৰ মানে ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত কি হয় একেবাৰে নিম্ন স্থানত আছে আটাইতকৈ নিম্ন স্থানত আছে অৰ্থাৎ ইয়াতে 18খন ৰাজ্যৰ ভিতৰত আমি যদি চাওঁ অসম একেবাৰে নিম্ন স্থানত জিএছডিপিৰ বিপৰীতে আমাৰ অসমৰ ঋণৰ অনুপাত কিমান হৈছে আমি ইয়াতে যদি ইয়াতে চাওঁ তেনেহলে 24.3% হৈছে তো এইটো মনত ৰাখিব এইটো আমাৰ অসমৰ কাৰণে এটা বহুত ভাল কথা হয় ৰাইট সো নেক্সট আকৌ ইয়াতে আমি যদি চাওঁ যে যেনেকুৱাকে ধৰি লওঁ এতিয়া আমাৰ ধৰি লওক অসমৰ অৰ্থনৈতিক বিকাশে নতুন মাত্ৰা লাভ কৰাটোৱে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বা যিটোক আমি জিএছডিপি আৰু জনমূৰি আয় বা পাৰ কেপিটা ইনকামক প্ৰতিফলিত কৰিছে হয়নে তো এতিয়া ইয়াতে যদি জিএছডিপি কি গম পালো আৰু আমি যদি পাৰ কেপিটা ইনকাম যদি চাওঁ যে এটা স্পেচিফিক টাইম পিৰিয়ডত এটা পাৰ্টিকুলাৰ ৰিজিয়নত বা ধৰি লওক ৰাজ্য বা পাৰ্টিকুলাৰ ৰিজিয়ন এটা প্ৰত্যেক গৰাকী পাৰ্সনে তেওঁলোকে এভাৰেজ কিমান ইনকাম কৰিছে সেইটো আমাৰ পাৰ কেপিটা ইনকাম আৰু সেই জিএছডিপি আৰু যদি আমি পাৰ কেপিটা ইনকাম বা জনমূৰি আয় চাওঁ ব্লু কালাৰটো হৈছে আমাৰ জিএছডিপিৰ কথা কোৱা হৈছে আৰু ইয়াতে গ্ৰীন অৰেঞ্জ কালাৰটো সেইটো পাৰ কেপিটা ইনকামৰ কথা কোৱা হৈছে 2015 আৰু 16ত আমি যদি চাওঁ জিএছডিপি আছিলে 2,27,959 crore আৰু ইয়াতে আমাৰ কি হয় পাৰ কেপিটা ইনকাম 60,817 আছিলে ওকে ঠিক তেনেকুৱাকে আমি এবাৰ আমাৰ 24 আৰু 25ত আমি যদি আহো তেতিয়াহলে আমাৰ জিএছডিপি হৈছে 6,41,667 crore আৰু সেই আমাৰ পাৰ কেপিটা ইনকাম যদি চাওঁ 1,54,000 অলমোষ্ট 1,54,000 হয় ওকে সো এতিয়া আমি ইয়াতে ধৰি লওক আমাৰ অসমৰ যিখন বাজেট 25-26ৰ কাৰণে যিখন বাজেট তাত আমাৰ টোটেল এক্সপেণ্ডিচাৰ কিমান হ'ব বুলি ধৰা হৈছে ৰেভিনিউ কিমান আহিব বুলি ধৰা হৈছে সেইখিনি যদি চাওঁ তেনেহলে আমাৰ ধৰি লওক কৈছে যে আমাৰ যিটো টোটেল ৰিসিপ্ট আমাৰ মূল প্ৰাপ্তি কিমান হ'ব ইয়াতে দিয়া হৈছে আমাৰ মূল প্ৰাপ্তি কিমান হ'ব আৰু লগতে সেই প্ৰাপ্তিবোৰ ধৰি লওক আমাৰ ৰিসিপ্টটো কৰ পৰা আহিব কনসলিডেটেড ফাণ্ডৰ পৰা কিমান ৰেভিনিউ একাউন্ট বা কেপিটেল একাউন্ট পাব্লিক একাউন্ট কন্টিনজেন্সি ফাণ্ড তো এইবোৰৰ পৰা কিমান আহিব গোটেইখিনি দিয়া হৈছে এবাৰ আপোনালোকে চকু পুৰাই চাব পাৰে তাৰোপৰি আমাৰ মুঠ ব্যয় আমাৰ এইবাৰ ধৰি লওক এটা মানে এস্টিমেট বা আমি যদি চাওঁ এটা মানে তেনেকুৱাকে এক্সপেণ্ডিচাৰ কিমান হ'ব সেইটো যদি চাওঁ তাতে আমি যদি চাওঁ ইয়াতে তো মুঠ ব্যয় আমাক ইয়াতে কিমান কৈছে অলমোষ্ট 2 crore 60 lakhs এইখিনি মান আমাৰ কি হয় ইমানখিনি কোটি টকাৰ কথা কোৱা হৈছে মুঠ ব্যয় হ'ব ইয়াতে টোটেল এক্সপেণ্ডিচাৰ হ'ব আৰু ক'ত কিমান এক্সপেণ্ডিচাৰ ক'ত কিমান ব্যয় হ'ব সেইখিনিও ইয়াতে দিয়া হৈছে আৰু তাৰ এগেইনষ্টত আমি টোটেল কিমান ইনকাম হ'ব সেইটো আমি যদি চাওঁ অলমোষ্ট গোটেইখিনি একেই থাকিব কেৱল ইয়াতে 60 আৰু ইয়াতে আমি যদি চাওঁ কি দেখিছো 62 তাৰ মানে আমাৰ কি হৈছে যে যিমান এক্সপেণ্ডিচাৰ হ'ব সেই এক্সপেণ্ডিচাৰ আমাৰ মুঠ ব্যয়তকে আমাৰ কি হৈ আছে মুঠ প্ৰাপ্তি আমাৰ ৰিসিপ্টটো কি হৈ আছে বেছি হৈ আছে তো এইখিনি আমি ইয়াতে চাব পাৰো ধৰি লওক আমাৰ মুঠ ব্যয় হৈ আছিলে ইমান মুঠ প্ৰাপ্তি হৈ আছিলে ইমান আৰু মুঠ ব্যয় হৈ আছে ইমান তাৰ মানে আমাৰ কি হৈ আছে আমাৰ ইয়াতে আমি ৰাহিহে হৈ আছে অৰ্থাৎ আমাৰ এস্টিমেট সাৰপ্লাস এটাও আমি ইয়াতে পাওঁ অলমোষ্ট 1,958 crore টকা আমাৰ কি হৈ আছে এটা আমাৰ ৰাহি হৈ আছে কিন্তু ইয়াতে আমাৰ আৰম্ভণিৰ ঘাটি কিমান আছিলে প্ৰথম আমাৰ যিটো ষ্টাৰ্টিং যিটো ডেফিচিট হয় সেইটো 2,574 অলমোষ্ট সেইখিনি মান কোটি টকা আছিলে আৰু মুঠ বাজেটৰ যিটো বাজেট ডেফিচিট যিটো হয় যিটো ৰাহি মানে যিটো আমাৰ ঘাটি যিটো মুঠ বাজেটৰ ঘাটিৰ যিটো পৰিমাণ হয় সেইটো 620 অলমোষ্ট 620
কৰোৰ সেইখিনি মান হয় তো ইয়াৰ আগতে আমি যদি চাও এটা কথা মোক আপোনালোকে কব যোৱাবাৰতকে এইবাৰ আমাৰ ঘাটি এইবাৰ কম নে এইবাৰ কিমান বেছি এটো আপোনালোকে মোক জনাব কমেন্টত দেন আকৌ আমাক ইয়াতে যেনেকে মই কলো যে আমাৰ কোৰ পৰা পইচা আহিব ইয়াতে দিয়া হৈছে যে আমি ইয়াতে যেনেকে কলো মুঠ আমাৰ ধৰি লওক প্ৰাপ্তি কিমান হ'ব মুঠ কিমান পাম কিন্তু কোৰ পৰা পইচা আহিব যে আমাৰ where rupees come from এই গুটেই কেইটাৰ ভিতৰত আমি যদি হাইয়েষ্ট যদি চাও কোৰ পৰা আহিব যেটো সেন্ট্রাল টেক্স যেটো আছে শেয়ার অফ সেন্ট্রাল টেক্স তাৰে পৰা অলমোস্ট 28.63% তাৰে পৰাই আহিব ৰাইট আৰু তাৰ পাছত পাব্লিক ডেপ্টৰ পৰা 23.28% আহিব দেন ষ্টেট টেক্সৰ পৰা আহিব আমাৰ 22.40% তো ইয়াতে দিয়া হৈছে কোৰ পৰা কিমান আমাৰ যেটো ৰেভিনিউ বা আমাৰ যেটো পইচা হেতু কোৰ পৰা আহিব ইয়াতে হেখিনি দিয়া হৈছে ইয়াৰোপৰি আমি ইয়াতে যদি চাও যে আমাৰ অসমখনে সব পাৱাৰৰ ক্ষেত্ৰতো আমাৰ অসমে এখন উদীয়মান ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যেনেকুৱাকে আমাৰ অসমৰ কালচাৰ হেৰিটেজ এচিভমেন্ট বোৰ যদি চাও ৰিসেন্টলি চৰাইদেউ মৈদামক ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছে 43rd ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট তাৰোপৰি আমাৰ অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা বা ক্লাসিক্যাল ল্যাঙ্গুয়েজ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে লগতে দ্য নিউ ৱৰ্ক টাইমছ লিষ্টত 52খন প্লেচৰ ভিতৰত 2025ৰ 52খন স্থানৰ ভিতৰত অসম কিমান নম্বৰত আছে 4 নম্বৰত আছে তাৰোপৰি 2023 অসমে আমাৰ যেটো অসমৰ বিহুৱে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু ৰিসেন্টলি 2025ত জুমুৰ বিনন্দিনী অৰ্থাৎ আমাৰ অসমৰ চাহৰ 200 বছৰ হেতু সেলিব্ৰেট কৰিবৰ কাৰণে যেটো জুমুৰ বিনন্দিনী যেটো অনুষ্ঠান আয়োজন কৰা হৈছিল হেতু তাতে অলমোস্ট 8000 প্ৰায় 8000 গৰাকী অংশগ্ৰহণকাৰীয়ে তাতে জুমুৰ নৃত্যৰে এটা বৃহৎ অনুষ্ঠান সফল কৰি তুলিছে হয়নে ওকে আৰু তাৰোপৰি আমাৰ অসমৰ বিকাশৰ ক্ষেত্ৰত আমি যদি চাও যেটো ৰিসেন্টলি হৈ গল আসাম এডভান্টেজ আসাম 2.0 ওকে তো এডভান্টেজ আসামৰ ক্ষেত্ৰত যেটো আমাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আন্তঃগাঁথনিৰ বিকাশৰ কাৰণে যেটো কেন্দ্ৰই এলোকেট কৰিছিল 1,24,900 কোটি টকা হেতুক লৈ পেলাই টোটেল এডভান্টেজ আসাম 2.0 আমাৰ অসমত কিমান টকা বিনিয়োগ কৰা হৈছে হেতু হ'ব 5,80,272 কোটি টকা ঠিক আছে তাৰোপৰি টাটা ইলেক্ট্ৰনিক্সে আমাৰ অসমত ইনভেস্ট কৰিছে অলমোস্ট 27 কোটি টকা আৰু এই আমাৰ স্বাধীনতাৰ 75 বছৰৰ পিছত আমি যদি চাও 75 বছৰত এটো এটা মানে বহুত ডাঙৰ এটা সৰ্ববৃহৎ বিনিয়োগ বুলি আমি ক'ব পাৰো আৰু ইয়াৰ দ্বাৰা অলমোস্ট 27,000 নিয়োগ বা 27,000 জব ক্ৰিয়েট হ'ব নিয়োগৰ সৃষ্টি হ'ব তাৰোপৰি যেটো নামৰূপ ইউৰিয়া প্ৰকল্পত 12,000 কোটি টকা বিনিয়োগৰে বাৰ্ষিক বা এনুৱেল 2ৰ পৰা 12.7 মিলিয়ন মেট্ৰিক টনলৈকেও বৃদ্ধি কৰিব বুলি কোৱা হৈছে এখিনি অলপ আপোনালোকে মনত ৰাখিব কেতিয়াবা এক্সামত সুধিব পাৰে ওকে নেক্সট আকৌ যেনেকুৱাকে আমি ইম্পৰ্টেন্ট হয় যিবোৰ ফ্লেগশিপ যিবোৰ স্কিম আছে সেই স্কিমবোৰ ইম্পৰ্টেন্ট হৈ পৰে যেনেকুৱাকে যেতিয়া হিমন্ত বিশ্ব শৰ্মা তেখেত যেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিল বিত্ত মন্ত্ৰী আছিল 27-28ৰ 2017 আৰু 2018ৰ যিখন বাজেট আহিছিল তাতে তেখেতে ভাগৱত গীতাৰ 18টা চেপ্টাৰৰ পৰা অনুপ্ৰাণিত হৈ পেলাই ইনস্পায়াৰ হৈ পেলাই তেখেতে এই যেটো 18 ফ্লেগশিপ স্কিম বা ধ্বজাবাহী আঁচনি হেতু তেখেতে সেই কনসেপ্টটো তেখেতে লৈ আহিছিল আৰু এটো কি বুলি কোৱা হয় অষ্টদশ মুকুটৰ উন্নয়নী মালা এই যিকেটা 18টা ফ্লেগশিপ স্কিম আছে সেইকেটাক অষ্টদশ মুকুটৰ উন্নয়নী মালা হিচাপে কোৱা হয় এতিয়া এই ফ্লেগশিপ স্কিম কেটা সেইকেটা আমি ইয়াতে চাম যিখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় যেনেকুৱাকে অৰুণোদয় 3.0 অৰুণোদয় 3.0 এটো কিহৰ লগত জড়িত যদি সুধে অৰ্থাৎ নাৰী শক্তি সবলীকৰণৰ ক্ষেত্ৰত অৰুণোদয় 3.0 লঞ্চ কৰা হৈছে য'ত আমাৰ ৰাজ্যই 5,000 কৰোৰ টকা এলোকেট কৰিছে আৰু অৰুণোদয় 3.0 মতে আমাৰ কি হয় প্ৰত্যেক গৰাকী মানে যোন ইয়াৰ আন্ডাৰত আহে নাৰী সকলে 1250 টকাকে মাহে লাভ কৰে ইয়াতে কোৱা হৈছে যে 2025-26ৰ যেটো ফাইনান্সিয়েল ইয়াৰ হ'ব তাতে অলমোস্ট 37.2 লাখ মহিলাক সামৰি লোৱা হ'ব তাৰোপৰি এই অৰুণোদয় 3.0 লগত বা অৰুণোদয় আঁচনিৰ লগত একেলগে মানে সমতা বা একেলগে মানে সমান কৰিবৰ কাৰণে যেটো ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন যেটো আঁচনি আছিল তাতে অতিৰিক্ত বা টপ আপ পেঞ্চনো তাতে প্ৰদান কৰা হ'ব ৰাইট অতিৰিক্ত পেঞ্চনো সেই মহিলা সকলক প্ৰদান কৰা হ'ব তাৰ পিছত নেক্সট যেটো চাও হেতু হয়
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আণ্ডাৰত এইটো এপ্ৰিল মাহত 2025 যিটো বিহালী লোকসভা সমষ্টি আছে তো বিহালী লোকসভা সমষ্টিৰ পৰা ইয়াতে দিয়া হৈছে লোকসভা বুলি ক'লো বিহালী বিধানসভা সমষ্টিৰ পৰা হেতু কি কৰা হ'ব 2025 এপ্ৰিলৰ 1 তাৰিখৰ পৰা হেতু লঞ্চ কৰা হ'ব ওকে আৰু ইয়াতে গাঁও অঞ্চলৰ পৰা য'ত ধৰি লওক গাঁও অঞ্চল চহৰ অঞ্চল নগৰীয়া অঞ্চলৰ গোটেইখিনি মহিলাক সামৰি লোৱা হৈছে আৰু ইয়াতে যিটো আত্মসহায়ক গোট বা সেলফ হেল্প গ্ৰুপ যিটো আছে তাৰে পৰা অলমোষ্ট 30 লাখ মহিলাক সামৰি লোৱা হ'ব ৰাইট আৰু এইখিনি হয় গাঁও অঞ্চলৰ আৰু চহৰ অঞ্চলৰ পৰা 2 লাখ মহিলাক সামৰি লোৱা হ'ব আৰু তাৰোপৰি কি হয় প্ৰত্যেকগৰাকী মহিলাক এন্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে অৰ্থাৎ তেওঁলোকক প্ৰাৰম্ভিক যিটো মূলধন হেতু 10,000 টকাকে দিয়া হ'ব আৰু যদি এই পইচাটো যদি তেওঁলোকে সৎ ব্যৱহাৰ কৰে তাৰ পাছত তেওঁলোকক বেংকৰ জৰিয়তে 25,000 টকাকে ঋণ দিয়া হ'ব ওকে নেক্সট আকৌ ইয়াতে দিয়া হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম শুনিছে আপোনালোকে এইটো চলি আছে বহুত তেনেকুৱাকে আমাৰ কেবিনেটতো তেনেকুৱাকে এইটো কথা উত্থান হৈয়ে আছে মানে আহিয়ে আছে তো মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমটো আছিলে একচুৱেলি যিটো গাৰ্লছ এডুকেশ্যনৰ কাৰণে বাল্য বিবাহ সেইবোৰ ৰোধ কৰাৰ কাৰণে তো ইয়াতে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম যোৱাবাৰ আমি স্কিমতো দেখিছিলো যোৱাবাৰ যিখন অসমৰ বাজেট আহিছিলে তাতেও আহিছিলে তো মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ কাৰণে 391 crore এলকেট কৰা হৈছে আৰু এইখন যেনেকুৱাকে গাৰ্লছ এডুকেশ্যন অৰ্থাৎ ছোৱালীৰ হায়াৰ এডুকেশ্যনৰ কাৰণে এইখন স্কিম হয় য'ত এইবাৰ কি হয় 4.3 লাখ ছোৱালীক সামৰি লোৱা হ'ব আৰু নতুনকৈ নামভৰ্তি কৰা ছাত্ৰীৰ অন্তৰ্ভুক্তিকৰণৰ লগতে দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হোৱা ছাত্ৰীকো সমৰ্থন অব্যাহত থকা নিশ্চিতকৰণ কৰা হৈছে তো ইয়াতে কি হয় এই যিটো মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম তাতে কি হয় HS ফাৰ্ষ্ট ইয়াৰত কিন্তু কি হয় গভৰ্ণমেণ্ট ইনষ্টিটিউচন বা গভৰ্ণমেণ্ট কলেজ বা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি হ'ব লাগিব তাতে পঢ়া হ'ব লাগিব ফাৰ্ষ্ট ইয়াৰত থকা ছোৱালীসকলক 1000 টকাকে দিব বুলি কৈছে তাৰোপৰি ডিগ্ৰী ফাৰ্ষ্ট চেমত যিসকলে নাম লগাব তেওঁলোকক 1200 মাহে 1250 টকাকে দিম বুলি কৈছে আৰু মাষ্টাৰ্ছত যিসকলে নাম লগাব তেওঁলোকক মাহে 2500 টকাকে দিয়াৰ কথা কোৱা হৈছিলে ৰাইট ওকে নেক্সট আকৌ ইয়াতে নেক্সটখন যদি চাওঁ নেক্সট স্কিমখন যিখন আহিছে সেইটো শিক্ষা খণ্ডৰ লগত জড়িত এডুকেশ্যন ইন আসাম তাৰমানে যিবোৰ আমাৰ প্ৰভিন্সিয়েলাইজ অৰ্থাৎ প্ৰাদেশিকৰণৰ কথা কোৱা হৈছে শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণৰ কথা কোৱা হৈছে এতিয়া 2006 চনৰ 1 জানুৱাৰীৰ তাৰিখ বা তাৰ আগতে যিবোৰ শিক্ষানুষ্ঠান আছিলে বা তাৰ আগতে স্থাপন কৰা যিবোৰ বিদ্যালয় আছিলে সেইবোৰ যদি ধৰি লওক কোনো মানে তেওঁলোকৰ যদি প্ৰমাণ পত্ৰ অৰ্থাৎ মাটি বাৰী বা তেনেকুৱাকে যদি তেওঁলোকৰ NOC বা অনুমতি সন্মতি বা ভূমি দখলৰ সেইবোৰ যদি প্ৰমাণ পত্ৰ আছে সেইবোৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব দিছে ওকে আৰু তেনেকুৱাকে তাৰে জৰিয়তে সেই স্কুলবোৰক বা সেই বিদ্যালয়বোৰক প্ৰভিন্সিয়েলাইজ কৰাৰ ক্ষেত্ৰত মানে সেইখিনি চোৱা হ'ব প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব আৰু লগতে ধৰি লওক যিখিনি আমাৰ ব্যাকৱাৰ্ড বা পিছপৰা যিখিনি অঞ্চল আছে শৈক্ষিকভাৱে ব্যাকৱাৰ্ড যিবোৰ অঞ্চল আছে লগতে 6 শিডিউলৰ আণ্ডাৰত যিবোৰ আমাৰ জিলা আহে বা যিবোৰ ঠাই আহে সেইবোৰৰ ক্ষেত্ৰত কিছু মানে তাৰে যোগ্যতাৰ ক্ষেত্ৰত তাৰে যাতে ষ্টুডেণ্টে যাতে পিছ পৰি নাথাকে তাৰে কাৰণে তাৰে যোগ্যতাৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে ওকে আৰু তাৰোপৰি 5 বছৰৰ ভিতৰত অসম শিক্ষা আইনৰ অৰ্হতা পূৰণ কৰা শিক্ষকসকলৰ যিটো পোষ্ট হয় সেইটোকো পাৰ্মানেন্ট কৰা হ'ব অৰ্থাৎ এইটো তেওঁলোকৰ পাৰ্মানেন্টৰ কাৰণে আপগ্ৰেড কৰা হ'ব বুলি কোৱা হৈছে তাৰপিছত যুৱক যুৱতীসকলৰ উৎসাহ অৰ্থাৎ যিটো জীৱন প্ৰেৰণা তো মনত ৰাখিব জীৱন প্ৰেৰণা এই স্কিমটোৰ জৰিয়তে কি কোৱা হৈছে যে 25 কোটি টকা এই স্কিমটোত মানে এলকেট কৰা হৈছে 25 crore টকা এলকেট কৰা হৈছে যিটো 2025 এই বছৰৰে অক্টোবৰ মাহৰ পৰা এইটো আৰম্ভ হ'ব ইয়াতে কোৱা হৈছে যে অসমৰ যিসকল চৰকাৰী তথা মানে আমাৰ যিটো গভৰ্ণমেণ্ট ধৰি লওক ইউনিভাৰ্চিটি হ'ব পাৰে গভৰ্ণমেণ্ট যিবোৰ কলেজ হয় তাতে ধৰি লওক যিবোৰে মাষ্টাৰ্ছত যিসকলে নাম লগাব তেওঁলোকৰ কাৰণে গ্ৰেজুৱেট পষ্টিং যিবোৰ হ'ব গ্ৰেজুৱেট পাছ কৰা তেওঁলোকক মাহিলী এবছৰলৈকে তেওঁলোকক প্ৰত্যেক মাহত 2500 টকাকে দিয়া হ'ব
আৰু যদি তেওঁলোকক ধৰি লওক তেওঁলোকৰ কোনোবাৰ নামটো জিলা আয়ুক্তৰ দ্বাৰা যদি সেইটো ৰিকমেণ্ড কৰা হয় বা জিলা আয়ুক্তৰ পৰামৰ্শ মতে এটা বাৰৰ অৰ্থাৎ ওৱান টাইম 25,000 কেও তেওঁলোকক প্ৰদান কৰা হ'ব ৰাইট আকৌ লিংগ নিৰ্বিশেষে আমি যদি চাওঁ তেনেহলে ৰাজ্য লগতে কেন্দ্ৰৰ চৰকাৰৰ আমাৰ ষ্টেট বা চেন্ট্ৰেল গভৰ্ণমেন্টৰ যিবোৰ ইউনিভাৰ্চিটি আছে তাৰে যিবোৰ ৰিচাৰ্চাৰ বা গৱেষক আছে তেওঁলোককো একালীন বা ওৱান টাইম 25,000 ৰুপিজ দিয়া হ'ব আৰু যিসকল দিব্যাংগ গৱেষক আছে তেওঁলোককো 50,000ৰ ৰাজ সাহায্য প্ৰদান কৰা হ'ব আৰু কিন্তু ইয়াতে এটা ক্ৰাইটেৰিয়া এটা আছে বা ইয়াত আকৌ আমি ইয়াতে যদি চাওঁ তেওঁলোক অসমৰ বাসিন্দা হ'ব লাগিব ঠিক আছে নেক্সট আকৌ মাইক্ৰ এন্টাৰপ্ৰেনাৰশ্বিপৰ ক্ষেত্ৰত চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ওকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ক্ষেত্ৰত আমি যদি চাওঁ 773 কোটি টকা ইয়াতে এলকেট কৰা হৈছে ইয়াতে কি কোৱা হৈছে যে প্ৰথম পৰ্যায়ত 25,000ৰো অৰ্থাৎ 25,000তকেও অধিক হিতাধিকাৰীক 1 লাখ টকাকে দিয়া হ'ব প্ৰথম কিস্তিত তেওঁলোকক 75,000 টকাকে দিয়া হ'ব আৰু দ্বিতীয় কিস্তিত 25,000 টকাকে দিয়া হ'ব কো দ্বিতীয় পৰ্যায়ত ধৰি লওক তেওঁলোকৰ পৰ্যায়ত মূল্যায়নৰ পাছত 25,000তকেও অধিক মানে তেনেকুৱা ব্যক্তিক 1 লাখ টকাকে আকৌ দিয়া হ'ব তাৰোপৰি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল যিটো অসম অভিযান 2.0 তাৰ জৰিয়তে 75,000 নতুন হিতাধিকাৰী বা 75,000 নিউ বেনিফিচিয়াৰী সামৰি লোৱা হ'ব ইয়াতে আকৌ কি হয় যে 1 লাখ যিবোৰ যোগ্য যুৱক আছে তেওঁলোকক 2 লাখ তেওঁলোকে 2 লাখ টকাকে লাভ কৰিব আৰু যদি তেওঁলোকৰ কিবা ধৰি লওক পেছাদাৰী ডিগ্ৰী বা ধৰি লওক তেওঁলোকৰ যদি কিবা প্ৰফেচনেল ডিগ্ৰী থাকে তেওঁলোকে 5 লাখ টকাকে লাভ কৰিব বুলি কোৱা হৈছে ৰাইট আৰু দিব্যাংগ সকল তেওঁলোকো যদি বাদ পৰি নাযায় তেওঁলোকক ইয়াতে 4% তেনেকুৱা দিব্যাংগ বা হিতাধিকাৰী ইয়াতে সামৰি লোৱা হৈছে ওকে নেক্সট স্কিমখন আমি যদি চাওঁ যিটো ফ্লেক্স স্কিমৰ ভিতৰত যিটো 1 লাখ জবৰ তেওঁলোকে মানে চৰকাৰখনে 1 লাখ জব দিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে আৰু সেইটো ফুলফিল কৰাৰ কথা ইয়াতে কোৱা হৈছে অৰ্থাৎ 2025ৰ জানুৱাৰী মাহৰ 2025 চনৰ জানুৱাৰী মাহলৈকে 1,19,899 জব দিয়া বুলি কৈছে আৰু এই বছৰৰে অক্টোবৰ মাহৰ ভিতৰত 40,697 টা পোষ্টৰ কাৰণে ৰিক্ৰুটমেন্ট দিয়া হ'ব সেইটো অনগোয়িং বুলি কৈছে সেইটো ৰিক্ৰুটমেন্ট সেইটো চলি থকা বুলি কৈছে ৰাইট ওকে আৰু সেই মৰ্মে আমি যদি চাওঁ এই বছৰটোৰ একেবাৰে শেষলৈকে 1,60,596 টা পোষ্টৰ কাৰণে টোটেল সিমানটা পোষ্টৰ কাৰণে দিয়া হৈছে সেইখিনিৰ লগত আমি লিংক কৰি ইয়াতে যদি চাওঁ যে আমাৰ অসমৰ চৰকাৰী নিযুক্তিৰ সবলীকৃত অসমখনৰ কথা আমি যদি চাওঁ প্ৰথম যে আমাৰ অসমত শ্ৰমিক শক্তিৰ অংশগ্ৰহণ অৰ্থাৎ লেবাৰ ফোৰ্স পাৰ্টিসিপেশনৰ কথা আমি যদি চাওঁ 2020 লৈকে 2020 সেপ্টেম্বৰ মাহলৈকে ইয়াৰে শ্ৰমিক শক্তিৰ অংশগ্ৰহণ আছিল 35.6% আকৌ আমি ইয়াতে যদি চাওঁ 2024 সেপ্টেম্বৰ মাহলৈকে ইয়াৰ অংশগ্ৰহণ কিমান হয় 42.7% অৰ্থাৎ নিজে আগবাঢ়ি আহি পেলাই আমাৰ অসমৰ অগ্ৰগতিত এটা অৰিহণা যোগাইছে তেনেকুৱাকে যদি চাওঁ 20 পৰা 24 লৈকে আমি যদি চাওঁ এই 4 বছৰত কি হয় 35 পৰা 42 লৈকে এইখিনিলৈকে ইনক্ৰিজ হৈছে তাৰোপৰি নিবনুৱা আকৌ আনএমপ্লয়মেন্টৰ হাৰ বা আনএমপ্লয়মেন্ট ৰেটটো আমি যদি চাওঁ সেপ্টেম্বৰৰ 2020 চনৰ সেপ্টেম্বৰ মাহত 9.9% আছিলে আৰু 2024 চনৰ সেপ্টেম্বৰ মাহত 7.9% আছিলে আৰু যেতিয়া এইবোৰ ৰিক্ৰুটমেন্ট যেতিয়া এইবোৰ কৰা হ'ব তেতিয়া হয়তো এইটো আকৌ কি হ'ব কম হৈ যাব ৰাইট দেন আকৌ ইয়াতে আমাক খাদ্য সুৰক্ষাৰ কথা কোৱা হৈছে অৰ্থাৎ এসেনশিয়াল সাবসিডাৰীৰ কথা কোৱা হৈছে ফ্যামিলি সকলক এম্পাৱাৰিং কৰিবৰ কাৰণে সবলীকৰণ কৰিবৰ কাৰণে আৰু ইয়াৰে কাৰণে কি হয় চৰকাৰখনে 370 crore rupees allocate কৰিছে যত কি কোৱা হৈছে যেটো 2025 চনৰ অৰ্থাৎ এই বছৰৰ অক্টোবৰ মাহৰ পৰা এইখিনি মানে এইখিনি লঞ্চ কৰা হ'ব যত কি কোৱা হৈছে যে 1 কেজি মসুৰ দালি মানে 1 কেজিকে মসুৰ দালি দিয়া হ'ব আৰু যাত প্ৰতি কেজিত 25 টকাকে লোৱা হ'ব ৰাইট তাৰোপৰি 1 কেজি চেনি দিয়া হ'ব যত 20 টকাকে থাকিব প্ৰতি কেজি আৰু 1 কেজি সল্ট নিমখ দিয়া হ'ব যত প্ৰতি কেজিত 10 টকাকে থাকিব কো যদি কোনোবা ফ্যামিলিৰ যদি 5 গৰাকী সদস্য থাকে তেওঁলোকক 1 কেজি এক্সট্ৰাকে মসুৰ দালি দিয়া হ'ব ওকে মসুৰৰ দালি দিয়া হ'ব বুলি কৈছে তাৰোপৰি টি গাৰ্ডেন কমিউনিটি চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে যদি চাও তেওঁলোকৰ কাৰণে
342 crore allocate কৰা হৈছে আৰু তেওঁলোকৰ যিখিনি ধৰি লওক পাৰ্মানেন্ট হওক বা কেজুৱেল টি গাৰ্ডেন ৱৰ্কাৰ্ছ হওক পাৰ্মানেন্ট বা কেজুৱেল টি গাৰ্ডেন ৱৰ্কাৰ্ছ বা আমি যদি স্থায়ী বা নৈমিত্তিক চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ কথা কওঁ তেওঁলোকক ওৱান টাইম 5,000 rupees কে দিয়া হ'ব ফাইনেন্সিয়েল এচিষ্টেণ্ট ওৱান টাইম দিয়া হ'ব 5,000 টকাকে আৰু ইয়াতে 6.8 লাখ মানে তেনেকুৱা কৰ্মচাৰীক সামৰি লোৱা হৈছে ওকে নেক্সট আকৌ ইয়াতে আমাক দিয়া হৈছে আমি ইয়াতে যদি চাওঁ honoring service of government employee কাৰণে কি সাৰ্ভিস দিয়া হ'ব এতিয়া 2005 1 ফেব্ৰুৱাৰীৰ আগলৈকে আমি যদি চাওঁ ইয়াৰ পূৰ্বে যিটো এটা নিয়মীয়া কৰ্মচাৰী পেনশন পুঁজি আছিলে অৰ্থাৎ যিটো আমাৰ ওল্ড পেনশন পুঁজি আছিলে হেতু ৰেগুলাৰ এমপ্লয় সকলৰ কাৰণে হেতু মানে সেই সুবিধাটো প্ৰদান কৰাৰ কথা বিবেচনা কৰা হ'ব বুলি কোৱা হৈছে আৰু এনেকে কোৱা হৈছে যে যিটো নতুন পেনশন আঁচনিয়ে আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকললৈকে একত্ৰিত পেনশন আঁচনি বা আমি ইয়াতে যদি চাওঁ ইউনিফাইড পেনশন স্কিমৰ কথা কোৱা হৈছে যে সেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক একত্ৰিত বা ইউনিফাইড পেনশন স্কিমৰ সুবিধা আগবঢ়োৱা হ'ব যাৰ ফলত 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব বুলি কোৱা হৈছে আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা বা ধৰি লওক ইয়াৰে অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ হাৰত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন বা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট তাতে কি হয় ক্যাশলেস চিকিৎসা প্ৰদান কৰা হ'ব বুলি কৈছে স্পেশালি চিলড্ৰেনছৰ কাৰণে তেনেকুৱাকে এইখিনি কথা কোৱা হৈছে আৰু যিসকল আশা কৰ্মী আছে বা পিএম পোষণৰ যিসকল ৰান্ধনী আছে পিএম পোষণৰ ৰান্ধনী আছে বা অংগনবাড়ী কৰ্মী বা সহায়িকাসকলৰ পাৰিতোষিক আদি এইবোৰ বৃদ্ধি কৰাৰ মানে দাবী অৰ্থাৎ সেইখিনিৰ ওপৰত বিবেচনা কৰিব বুলি কৈছে তাৰোপৰি নিৰ্দিষ্ট বেতন বা এটা ফিক্স এমাউন্ট তেনেকুৱাকে লাভ কৰা যিসকল মানে লোক আছে তেওঁলোকৰ ফিক্স পে যিটো এটা ফিক্স স্যালাৰি সেইবোৰ লোকৰ কাৰণে তেওঁলোকৰ যাতে যিটো তেওঁলোকৰ ঘৰ ভাড়া ভাত্তা বা যিটো হে আছে তাৰে কাৰণে 50% প্ৰদান কৰা হ'ব বুলি কৈছে আৰু আমি প্ৰাইম মিনিষ্টাৰ সূৰ্য ঘৰ যোজনা হেতুত যদি চাওঁ সূৰ্য ঘৰ মুখ বিজলী যোজনাৰ অধীনত কি কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক প্ৰতি কিলোৱাটত 2,000 টকাকৈ সৰ্বোচ্চ 3 কিলোৱাট দিয়া হ'ব অৰ্থাৎ 6,000 টকা পৰ্যন্ত ৰাজ সাহায্য তেওঁলোকক প্ৰদান কৰা হ'ব ৰাইট আৰু এই সুবিধা কোনে লাভ কৰিব এই সুবিধা তেওঁলোকৰ ঘৰৰ চালত যোনে সৌৰ শক্তি চালিত বিদ্যুৎ আহৰণৰ ব্যৱস্থা যোনে হেতু সোলাৰ পাৱাৰ হেবোৰ ইনষ্টল কৰিব তেনেকুৱাকে প্ৰথম 50,000 কৰ্মচাৰীক এই মানে সুবিধাটো প্ৰদান কৰা হ'ব বুলি কোৱা হৈছে তাৰোপৰি আপোন ঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে 40,054 গৰাকী কৰ্মচাৰী আৰু আপোন বাহনৰ অধীনত এতিয়ালৈকে 3,190 গৰাকী কৰ্মচাৰীয়ে সুদৰ হাৰ ৰেহাই সুবিধা লাভ কৰি আছে বুলি কৈছে ওকে অৰ্থাৎ ইয়াতে কি কোৱা হৈছে যে তেওঁলোকক মানে 2025-26 কথাও তেনেকে ইয়াতে সামৰি লোৱা হৈছে আৰু আমি ইয়াতে যদি জিৰো কষ্ট এক্সিডেন্ট এণ্ড ডেথ ইন্সুৰেন্স বা শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমাৰ কথা যদি কওঁ ইয়াৰে সুবিধা ঠিকা ভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ এতিয়া ঠিকা ভিত্তিকো হ'ব পাৰে বা ৰাজহুৱা খণ্ডৰো হ'ব পাৰে প্ৰতিষ্ঠানৰ সেই সকল কৰ্মচাৰীলৈকেও দিয়া হ'ব বুলি কৈছে সম্প্ৰসাৰিত কৰাৰ ঘোষণা কৰিছে যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে বুলি কোৱা হৈছে ওকে তো কোনে কোনে ক'ত ইয়াতে কৰ্মচাৰী সকলৰ কথা কোৱা হৈছে যে কোনে ক'ত কি মানে এমপ্লয় সকলে ক'ত কি সুবিধা লাভ কৰিব সেইখিনি কোৱা হৈছে তাৰোপৰি 2025 ইয়াৰ অফ বুকস বুলি কৈছে ইয়াৰ অফ বুকস তাৰ মানে ইয়াতে কি কোৱা হৈছে যে আমাৰ অসমখনক সাহিত্য চৰ্চাৰ ক্ষেত্ৰতো কেনেকে আগবঢ়াই নিব পাৰি মানুহবোৰক কেনেকে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত মানে উৎসাহ যোগাব পাৰি হেতুৰ কথা ইয়াতে কোৱা হৈছে অৰ্থাৎ ইয়াতে কৈছে যে যিসকল ধৰি লওক লিখকে শৈক্ষিক বিষয়ক লিখনিত যদি বৰঙনি আগবঢ়োৱা সকলক 1,000 যুৱ লেখকলৈ 25,000 টকাকে দিব বুলি কৈছে তাৰোপৰি অসম প্ৰকাশন পৰিষদৰ অনুমোদন ক্ৰমে গ্ৰন্থমেলাসমূহ আয়োজন অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে 5 লাখ টকা বুলি কৈছে প্ৰদান কৰিব বুলি কৈছে আৰু সমজিলা সদৰৰ কাৰণে ইয়াতে কি হৈছে 2.5 লাখ টকাকে বিত্তীয় সাহায্য এটা প্ৰদান কৰিব বুলি কোৱা হৈছে আৰু ইয়াতে কোৱা হৈছে যে ধৰি লওক যেনেকুৱাকে আমাক কোৱা হৈছে আমি এতিয়া কোনোবাৰ বাৰ্থডে খাব গলে বা কৰবাত ধৰি লওক বিয়াত গলো কৰবাত কিবা গলো গিফ্ট লৈ গলো তো গিফ্টত আমি যাতে তেওঁলোকক কিতাপ উপহাৰ দিও সেইবোৰৰ কথা ইয়াতে উপহাৰ হিচাপে
গ্ৰন্থ আদি উপহাৰ দিয়াৰ কথা কোৱা হৈছে আৰু কৈছে যে যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই চৰকাৰী কৰ্মচাৰীসকলক কিতাপ ক্ৰয় কৰিবৰ কাৰণে গ্ৰন্থ ক্ৰয় কৰিবৰ কাৰণে 1000 টকাকে এককালীন বা আমি যদি চাওঁ ওৱান টাইম 1000 টকাকে দিয়া হ'ব বুলি কৈছে এতিয়া সেই 1000 টকাটোৰে মানুহে কিতাপ কিনিব নে কি কিনিব সেইটো তেওঁলোকেহে জানিব কি ঠিক দেখাবও লাগিব পাৰে হয়তো 1000 টকাৰে কিতাপ কিনিছে বুলি ওকে যি হওক সেইটো ভাল কথা অৰ্থাৎ আমাৰ যে এটা গ্ৰন্থৰ প্ৰতি যিটো আমাৰ কিতাপ পঢ়াৰ প্ৰতি যিটো এটা আগ্ৰহ থাকিব লাগে সেইটো উৎসাহ যোগোৱাৰ কাৰণে এইখিনি কৰা হৈছে তাৰোপৰি আকৌ ইয়াতে অসমৰ কালচাৰেল হেৰিটেজবোৰ প্ৰটেক্ট বা প্ৰিজাৰ্ভ কৰিবৰ কাৰণে সেইবোৰ ৰক্ষণাবেক্ষণ বা সংৰক্ষণৰ কাৰণে 420 crore দিব বুলি কৈছে তো ইয়াতে বিস্তাৰিত অসম দৰ্শনৰ ক্ষেত্ৰত কি কৈছে আমি ইয়াতে যদি চাওঁ যে আমাৰ ইয়াতে 17,000তকৈও অধিক ধৰ্মীয় প্ৰতিষ্ঠানলৈ সাহায্য আগবঢ়োৱা হ'ব আৰু এই যিবোৰ ধৰ্মীয় সাহায্য বা আমি যদি চাওঁ যিবোৰ আমাৰ ধৰি লওক ইয়াতে 25,000 নামঘৰ আৰু আন ধৰ্মীয় প্ৰতিষ্ঠানলৈ বিত্তীয় সাহায্য আগবঢ়াব বুলি কৈছে লগতে ইয়াতে আকৌ কি হয় 3 লাখ টকাকৈ মানে ধৰ্মীয় প্ৰতিষ্ঠানলৈ দুটা কিস্তিত দুটা ইনষ্টলমেন্টত কি হ'ব 3 লাখ টকাকৈ দিব প্ৰথম কিস্তিত ধৰি লওক যিটো প্ৰথম কিস্তি হ'ব ফাৰ্ষ্ট ইনষ্টলমেন্ট সেইটো 2025ৰ এই বছৰৰে 31 মাৰ্চৰ ভিতৰত আগতে দিয়া হ'ব আৰু তাৰ পিছৰটো দ্বিতীয় বৰ্ষত মানে 2025 অৰ্থাৎ এই চলিত বৰ্ষত যিটো বাজেট আহিছে তাতে সেকেন্ড কিস্তিটো দিব বুলি কৈছে আৰু ইয়াতে মই যেনেকে ক'লো 420 crore আমাৰ অসমৰ কালচাৰেল হেৰিটেজবোৰ প্ৰিজাৰ্ভ কৰাৰ ক্ষেত্ৰত 420 crore দিয়া হৈছে তাৰোপৰি আমি ইয়াতে অন্নদাতা অৰ্থাৎ আমাৰ কৃষকসকলৰ ক্ষেত্ৰত আমি যদি চাওঁ তেওঁলোকক কি সাবসিডি দিয়াৰ কথা কৈছে ইয়াতে কৈছে যে আমাৰ অসম চৰকাৰে ফাৰ্মাৰ্ছ সকলক তেওঁলোকক সাপোৰ্ট কৰিবৰ কাৰণে তেওঁলোকৰ পাৰ কুইণ্টেলত পেডি বা ধানৰ হেতু 250 rupees বুলি কৈছে পাৰ কুইণ্টেলত মেইজ বা ঘেহু 250 rupees বুলি কৈছে আৰু মাষ্টাৰ্ড সৰিয়হ পাৰ কুইণ্টেলত 500 rupees বুলি কৈছে তাৰোপৰি এটা নতুন ইনিচিয়েটিভ লঞ্চ কৰা হৈছে যিটো হৈছে ডিস্ট্ৰিক্ট মাষ্টাৰ্ড মিছন ইনিচিয়েটিভ অৰ্থাৎ সৰিয়হৰ লগত জড়িত সৰিয়হৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে তাৰোপৰি মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ অধীনত 5,000 বেটাৰ পাৰফৰ্মিং যিবোৰ এফপিঅ অৰ্থাৎ খাদ্যৰ কথা ইয়াতে আমাক কোৱা হৈছে যিখিনি আমাৰ কৃষক উৎপাদক সংস্থা আছে সেই কৃষক উৎপাদক সংস্থাবোৰক প্ৰত্যেককে 10 লাখ টকাকে দিব বুলি কৈছে ৰাইট আৰু তাৰোপৰি কি হয় যে এটা ক্ৰেডিট গ্যাৰান্টি ফাণ্ড স্কিম এটা আছে য'ত এটা আমাৰ কি হয় 15 লাখ কোটি টকা ইয়াতে দিয়া হৈছে য'ত ধৰি লওক আপোনাৰ ইনিশিয়েল কৰ্পলাছ অফ কোলেটাৰেল ফ্ৰী লোনছ ইয়াতে দিয়া হ'ব অৰ্থাৎ 15 কোটি টকাৰ প্ৰাৰম্ভিক কৰ্পাছ পুঁজিৰে এখন ঋণ প্ৰত্যাভূতি আঁচনিৰ প্ৰস্তাৱৰ কথা ইয়াতে কোৱা হৈছে তাৰোপৰি ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত যদি চাওঁ এইটো ভাল এটা আহিছে অৰ্থাৎ কোৱা হৈছে যে এইটো এই বছৰৰে 1 মেৰ পৰা হ'ব মানে সেইটো টাৰ্গেট কৰা হৈছে য'ত ইয়াতে 300 কোটি টকা সাবসিডি বা 300 কোটি টকা এলোকেট কৰা হৈছে আৰু কোৱা হৈছে যে যিখিনি মানে ধৰি লওক পাৰ ইউনিটত 1 টকাকে ৰেহাই হ'ব বুলি ইয়াতে কৈছে যিখিনি জীৱন ধাৰা বা ডমেষ্টিক কেটেগৰী কনজিউমাৰ যিখিনি আছে তেওঁলোকৰ ক্ষেত্ৰত ইয়াতে সেইখিনি কোৱা হৈছে ওকে তাৰ পিছত আকৌ কি হয় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা আমাৰ আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষেত্ৰত যদি চাওঁ যে কিছুমান প্ৰজেক্ট হাতত লোৱা হৈছে পৰিকল্পনা বা কিছুমান প্ৰকল্প হাতত লোৱা হৈছে যেনেকুৱাকে সেই প্ৰকল্প কেইটাৰ কথা আমি ইয়াতে যদি চাওঁ সকলো জিলাতে অসম মালাৰ অধীনত 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক জিলা এক পথ মানে ওৱান ডিস্ট্ৰিক্ট ইয়াতে হেতু হৈছে ওৱান ডিস্ট্ৰিক্ট ওৱান ডিস্ট্ৰিক্ট ওৱান ৰোড হেতুৰ আন্ডাৰত প্ৰতিখন জিলাতে অসম মালাৰ অধীনত 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ থাকিব বুলি কৈছে য'ত কিমান কোটি টকা দিয়া হৈছে ইয়াতে কোৱা হৈছে এইকেইটা নম্বৰ লাষ্টত কোটি লগাই ল'ব ঠিক আছে তাৰোপৰি ডিব্ৰুগড়ত নতুন বিধানসভা ভৱন আৰু বিধায়ক হোষ্টেল তাৰে কাৰণে কোৱা হৈছে দৰঙত চিকিৎসা মহাবিদ্যালয়ৰ কথা কোৱা হৈছে কনকলতা বিশ্ববিদ্যালয়ৰ কাৰণে কিমান এলোকেট কৰিব কোৱা হৈছে ৰং মহলত নতুন উচ্চ ন্যায়ালয় ভৱন ওকে আমি ইয়াতে যদি চাওঁ ৰং মহলত কি কৈছে আমাৰ নিউ হাইকোৰ্ট বিল্ডিঙৰ কথা কোৱা হৈছে বনোৱা হ'ব তাৰোপৰি নেহেৰু ষ্টেডিয়াম ফিফা কেন্দ্ৰ কাৰ্বি আংলঙত এগ্ৰিকালচাৰ কলেজ বা কৃষি মহাবিদ্যালয় কাৰ্বি আংলঙত আকৌ পশু চিকিৎসা মহাবিদ্যালয় ভেটেনাৰী কলেজৰ কথা কোৱা হৈছে কাৰ্বি আংলঙত সৈনিক স্কুল আমাৰ অসমৰ কোন সৈনিক স্কুল আছে গোৱালপাৰা তো ইয়াতে কাৰ্বি আংলঙৰ কথা কোৱা হৈছে নতুন সমজিলা সমূহত 17টা স্থায়ী কাৰ্যালয় ভৱন এইটো আপোনালোকে গম পায়
সমজিলাৰ কথা ইয়াতে যদি চাও যিবোৰ কো ডিস্ট্ৰিক্ট যেটো নতুনকে এটা আউনা হৈছে তে 17টা স্থায়ী কাৰ্যালয় ভৱনৰ কথা কৈছে পাৰ্মানেন্ট তেনেকুৱা হাউচৰ কথা কৈছে দেন কোকৰাঝাৰত অত্যাধুনিক ক্ৰীড়া ষ্টেডিয়াম ওকে কোকৰাঝাৰত এনেকুৱা কিছুমান আপোনালোকে যদি চাই লাষ্ট বাজেটখনৰ লগতো দুই এটা বস্তু লিংক কৰিব পাৰিব কোকৰাঝাৰত কি হয় ষ্টেট অফ দ্য আৰ্ট স্পৰ্টছ ষ্টেডিয়ামৰ কথা কোৱা হৈছে তাৰোপৰি শিলচৰ চহৰত উৰণ হেতু প্ৰথম পৰ্যায়ত কিমান দিয়া হ'ব হেতু কৈছে গোলাঘাট জিলাৰ পানবাৰীত প্ৰাকৃতিক বুৰঞ্জী সংগ্ৰহালয় প্ৰকল্প অৰ্থাৎ গোলাঘাটৰ আমি যদি পানবাৰীত যদি চাও ন্যাচাৰেল হিষ্ট্ৰী মিউজিয়াম প্ৰজেক্টৰ আন্ডাৰত কিমান দিয়া হ'ব হেতু ইয়াতে কোৱা হৈছে তো প্ৰকল্প কেটা মনত ৰাখিব ক'ত কি হৈছে দেন বন মিত্ৰ অভিযান ইয়াতে আমাৰ বন মিত্ৰ অভিযানৰ কথা যদি কও অৰ্থাৎ আমাৰ জীৱ জন্তুবোৰৰ তেনেকুৱাকে সেইখিনিৰ কথা ইয়াতে মেইনলি সামৰি লোৱা হৈছে যেনেকুৱাকে এতিয়া আমাৰ অসমৰ 5খন জিলা সেই 5খন জিলা যেনেকুৱাকে গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা আৰু শোণিতপুৰ এই 5খন জিলা গজমিত্ৰ স্কিমৰ আন্ডাৰত এই 5খন জিলা গজমিত্ৰ স্কিমৰ আন্ডাৰত অনা হৈছে ওকে তো গজমিত্ৰ স্কিমৰ আন্ডাৰত তাৰ মানে কি হৈছে যে ইয়াতে ধৰি লওক হাতীৰ উপদ্ৰৱ বা সেইবোৰৰ পৰা বাচিবৰ কাৰণে এতিয়া কেনেকুৱাকে কি কৰা হ'ব যে এই যিবোৰ হাতী আছে সেই হাতীবোৰৰ বাসস্থানৰ ওপৰত ফোকাস কৰা হ'ব বা AI বেসড কেমেৰা তাতে ইনষ্টল কৰা হ'ব সেই ট্ৰেপৰ কাৰণে তাৰোপৰি আকৌ কি হৈছে তেওঁলোকৰ মুভমেন্ট এইবোৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব তাৰোপৰি আগতীয়াকে তেওঁলোকে খাদ্যৰ সন্ধানত যে ওলাই আহে আগতীয়াকে কি হয় ধান এইবোৰৰ তেনেকে যোগান ধৰাৰ হ'ব এইবোৰৰ ক্ষেত্ৰত ফোকাস কৰিব বুলি কৈছে তাৰোপৰি এতিয়া যেনেকুৱাকে আমাৰ বিভিন্ন ঠাইত যেনেকুৱাকে ৰিসেন্টলি নিউজতো আহিছিলে যদি আপোনালোকৰ মনত আছে কোনখন অভয়াৰণ্যৰ মানে তেনেকুৱাকে ৰেল লাইনৰ ওপৰেৰে সেইবোৰ আহিবৰ কাৰণে তাতে থকা সেইবোৰ মানে জন্তু পাৰ হৈ আহিবৰ কাৰণে ৰেল লাইনৰ ওপৰেৰে এনেকে কেনপি নিৰ্মাণ কৰিব বুলি কৈছিলে জানে যদি মোক কবচোন তো ইয়াতে হেয়ে কৈছে যেনেকে হলৌ বান্দৰ বা আমাৰ যিবোৰ অলপ গিবন যিবোৰ আছে তো সেই মানে বিশেষকে বান্দৰ তেওঁলোক সেইবোৰে মানে আহিবৰ কাৰণে তেনেকুৱাকে পাৰ হবৰ কাৰণে বিভিন্ন ধৰণৰ ধৰি লওক কেনপি ব্ৰিজ সেইবোৰ নিৰ্মাণ কৰিব বুলি ইয়াতে কোৱা হৈছে ইয়াতে দিয়া হৈছে যে কেনপি ব্ৰিজ বা এনেকুৱা ধৰণৰ বা সেফ ক্ৰচিঙৰ কাৰণে এনিমেলৰ সেফ ক্ৰচিঙৰ কাৰণে এনেকে বা ৰেলৱে ট্ৰেকেৰে যাতে পাৰ হৈ আহে যে সেইবোৰৰ ওপৰত গুৰুত্ব দিব বুলি কৈছে তাৰোপৰি এতিয়া ধৰি লওক মানুহ আৰু কিবা ওয়াইল্ড লাইফ তেনেকুৱা যদি কিবা জন্তু থাকে সেইবোৰৰ কনফ্লিক্টত যদি কোনোবাৰ মৃত্যু হয় তেতিয়াহলে তেওঁলোকৰ পৰিয়ালক 4 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত সাহায্য দিব বুলি কৈছে তাৰোপৰি কোনোবা জন্তুৱে যদি ক্ৰপছ বা খেতি পথাৰ যদি বিনষ্ট কৰে তেতিয়াহলে তেওঁলোকক 7500 ৰ পৰা 8000 কি হয় পাৰ বিঘাত 7500 ৰ পৰা 8000 rupees লৈকে দিব বুলি কোৱা হৈছে ওকে তাৰোপৰি আকৌ কি হয় এই 18টা স্কিমৰ বাহিৰেও আৰু কিছুমান মেজৰ এনাউন্সমেন্ট কৰা হৈছিলে তো সেই মেজৰ এনাউন্সমেন্ট কেইটাৰ ভিতৰত আমি যদি চাও যেনেকুৱাকে প্ৰথমটো হল ইয়াতে চিকিৎসা মহাবিদ্যালয় ফেকাল্টি সকললৈকে সুবিধা অৰ্থাৎ ইয়াতে কি কোৱা হৈছে যে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা যেনেকে মানে এইখিনি ধৰি লওক যেনেকে আমাৰ অজন্তা নেওগে যিখিনি তেওঁ কৈছিলে সেইখিনি কথা ইয়াতে লিখা হৈছে তো যেনেকে ধৰি লওক চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 7ৰ পৰা 14খনলৈ বৃদ্ধি কৰা হৈছে ৰাইট আৰু তাৰে কাৰণে কি হয় চিকিৎসা মহাবিদ্যালয় মানে যিখিনি আমাৰ মেডিকেল যিখিনি কলেজ আছে তাৰে ফেকাল্টি সকলৰ কাৰণেও বিভিন্ন তেনেকুৱা আঁচনি হাতত লোৱা হ'ব সেইখিনি কথা ইয়াতে কোৱা হৈছে অৰ্থাৎ যেনেকে চৰকাৰে বছৰি 2খন ৰাষ্ট্ৰীয় সন্মিলন কৰিব এছিয়াৰ দেশসমূহৰ বাবে প্ৰতি 2 বছৰত আৰু এছিয়াৰ বাহিৰৰ দেশসমূহৰ বাবে প্ৰতি 4 বছৰত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ পৃষ্ঠপোষকতা কৰিব বুলি ইয়াতে কোৱা হৈছে ৰাইট আৰু ধৰি লওক যিবোৰ মেডিকেল কলেজ আছে তাৰে যদি ধৰি লওক নৱনিযুক্ত নতুনকে এপইন্ট কৰা ফেকাল্টি সকলে যদি গাড়ী ক্ৰয় কৰে তে চৰকাৰে তেওঁলোকক সুদবিহীন ঋণ প্ৰদান কৰিব বুলি ইয়াতে কৈছে তো এনেকুৱা তেওঁলোকৰ কাৰণেও কিছুমান আঁচনি লৈ অহা হৈছে দেন প্ৰটোন থেৰাপি কেন্দ্ৰ ওকে প্ৰটোন থেৰাপি চেণ্টাৰ মনত ৰাখিব প্ৰটোন থেৰাপি চেণ্টাৰ অৰ্থাৎ কৰ্কট ৰোগী বা বিশেষকে শিশুসকলৰ বাবে অত্যাধুনিক কৰ্কট চিকিৎসা উপলব্ধতা নিশ্চিত কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰে কৰ্কট কেন্সাৰ ইনষ্টিটিউট বা গুৱাহাটীত এটা প্ৰটোন থেৰাপি কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু এই যিটো গুৱাহাটীত যিটো প্ৰটোন থেৰাপি চেণ্টাৰ এইটো যিটো স্থাপন কৰিব বুলি কৈছে এইটো আমাৰ পূব ভাৰতৰ আমাৰ নৰ্থ ইষ্টৰ প্ৰথমটো আৰু গোটেই দেশৰ ভিতৰত তৃতীয়টো হ'ব আমাৰ নৰ্থ ইষ্টৰ প্ৰথমটো মনত ৰাখিব ভাৰতৰ ভিতৰত তৃতীয়টো আৰু তৃতীয়টো হ'ব তেনেকে কোৱা হৈছে প্ৰটোন থেৰাপি কেন্দ্ৰ ৰাইট যেটো কিহৰ লগত জড়িত কেন্সাৰৰ তেনেকুৱা কেন্সাৰ সেৱাৰ লগত জড়িত আৰু ইয়াতে এই যন্ত্ৰসমূহৰ যিবোৰ মূল্য হ'ব অৰ্থাৎ যিবোৰ ইকুইপমেন্টছ লাগিব সেইবোৰৰ কাৰণে 500
550 কোটি টকা এলোকেট কৰা হৈছে বুলি কৈছে তাৰোপৰি ডিব্ৰুগড় পলিটেকনিক অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উন্নতিকৰণ তাৰ মানে ডিব্ৰুগড়ৰ পলিটেকনিকক কি হৈছে ইঞ্জিনিয়াৰিং কলেজলৈ আপগ্ৰেড কৰা হৈছে ৰাইট তো হেতু বস্তু আপোনালোকে মনত ৰাখি থৈ দিব কাক কি কৰা হৈছে আৰু লগতে বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ জৰিয়তে শিক্ষকসকলৰ দৰমহা 20,000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু তেওঁলোকৰ সেৱা 60 বছৰলৈ সম্প্ৰসাৰিত কৰিব বুলি কৈছে যে তেওঁলোকে কিমান বছৰলৈকে সাৰ্ভিস দিব পাৰিব 60,000 আৰু তেওঁলোকৰ স্যালাৰি 20,000 লৈকে বৃদ্ধি কৰা হ'ব বুলি কোৱা হৈছে ৰাইট তাৰোপৰি আকৌ তেনেকুৱা আমি যদি চাও যে যিবোৰ আমাৰ ধৰি লওক স্পেশালি 6 শেডিউল এৰিয়াৰ কথা কোৱা হৈছে তাৰে যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি বা ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত কিছুমান ইনিশিয়েটিভ কিছুমান বা তাতেও ফান্ড এলোকেট কৰা হৈছে যেনেকুৱাকে বড়োলেণ্ড বিটিসি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত 1,143 কোটি টকা প্ৰদান কৰা হৈছে কাৰ্বি আংলং অটোনমাস কাউন্সিলত 621 crore দিয়া হৈছে নৰ্থ কাছাৰ হিলত কি হয় 306 crore দিয়া হৈছে কোট কিমান এলোকেট কৰা হৈছে মনত ৰাখিব তাৰোপৰি আকৌ বড়োলেণ্ডত আমি ইয়াতে যদি চাও ইয়াতে এটো বস্তু চাও যে আমাৰ ভাৰত আৰু ভূটানৰ মাজত ব্যৱস্থাপনা যোগাযোগ সম্প্ৰসাৰণৰ বাবে ইয়াতে কি হয় ভূটান বড়োলেণ্ডৰ আৰু বংগ উপকূলৰ বিকাশৰ পদক্ষেপৰ বিষয়ে ঘোষণা কৰিছে ইয়াৰ দ্বাৰা কি হ'ব সীমান্তৰ বাউণ্ডাৰীৰ দুয়োপাৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ কথা কোৱা হৈছে আৰু এই অঞ্চলসমূহ আৰ্থিক কাৰ্যকলাপৰ উৎসাহ যোগায় যিখিনি বাণিজ্য বা পৰিবহন ব্যৱস্থা সহজসাধ্য কৰি তুলিব বুলি কোৱা হৈছে আৰু কোৱা হৈছে যে যোগীঘোপাত এটা বিশেষ অৰ্থনৈতিক মণ্ডল গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি কোৱা হৈছে ঠিক আছে মনত থাকিব এইখিনি দেন নেক্সট আকৌ আমি এনাউন্সমেন্টৰ ভিতৰত যদি চাও মডেল স্কুল তাৰ মানে আদৰ্শ বিদ্যালয়ৰ কথা কোৱা হৈছে অৰ্থাৎ ইয়াতে কিছুমান ঠাইৰ কথা কোৱা হৈছে যেনেকে আমি যদি চাও বিশেষকে টি অঞ্চল চাহ অঞ্চল হেখিনি টি গাৰ্ডেন 218খন টি গাৰ্ডেন মডেল স্কুলৰ ভিতৰত 116খন কি হৈছে অলৰেডি অপাৰেশনাল কাৰ্যকৰী হৈছে আৰু বাকি 97খন মানে লাইনত আছে আৰু পাইপলাইন বুলি কৈছে অৰ্থাৎ লাইনত আছে হেইকেইখনকো আদৰ্শ বিদ্যালয়লৈকে হেই কৰা হ'ব আৰু ইয়াতে 2024 ৰ পৰা 25 লৈকে যোৱাবাৰৰ কথা কোৱা হৈছে ইয়াতে এডমিশনৰ সংখ্যা 87% লৈকে বৃদ্ধি হৈছে গ্ৰোথ হৈছে তাতে স্কুলত এডমিশনৰ সংখ্যা ৰাইট আৰু তাৰোপৰি 25খন বড়ো মিডিয়াম স্কুলক মডেল স্কুল বা আদৰ্শ বিদ্যালয়লৈ আপগ্ৰেডেশন কৰা হ'ব উন্নীতকৰণ কৰা হ'ব বুলি কোৱা হৈছে তাৰোপৰি আমি আকৌ মেজৰ এনাউন্সমেন্টৰ ভিতৰত যদি চাও ভেটেনাৰী হেল্থ কেয়াৰৰ কাৰণে 3খন পেট কেয়াৰ হস্পিটাল ওকে জীৱ-জন্তুৰ কাৰণে তেনেকুৱাকে হস্পিটাল গুৱাহাটী বোকাখাত আৰু ডিব্ৰুগড়ত 2025 চনৰ অক্টোবৰলৈকে আৰম্ভ হ'ব বুলি কোৱা হৈছে ওকে আৰু তাৰোপৰি মাল্টি কেয়াৰ ভেটেনাৰী হস্পিটাল হেতু আন্ডাৰ কনস্ট্ৰাকশন হৈ আছে য'ত কামৰূপ গোলাঘাট লখিমপুৰ তিনিচুকীয়া হেইবোৰত আছে ওকে আৰু নতুনকে শিৱসাগৰত তেনেকে হেতু ইনিশিয়েটিভ লোৱা হ'ব দেন আকৌ ইয়াতে ৰিহাবিলিটেশন এণ্ড ইন্টিগ্ৰেশন অফ সাৰেন্ডাৰ গ্ৰুপ অৰ্থাৎ যিসকল সাৰেন্ডাৰ গ্ৰুপ মানে ইয়াতে আমাৰ কি হৈছে আত্মসমৰ্পণকাৰী গোটৰ পুনৰ সংস্থাপন আৰু একত্ৰীকৰণৰ কথা কোৱা হৈছে যেনেকুৱাকে অসম চৰকাৰ আৰু লগতে ভাৰত চৰকাৰৰ লগত কিছুমান মেমৰেন্ডাম সাইন কৰা হৈছিলে কোনে কোনে কৰিছিলে এনডিএফবি তাৰ পাছত কাৰ্বি গ্ৰুপ যিবোৰ এনডিএফবিৰ সকলোবোৰ গ্ৰুপ কাৰ্বি গ্ৰুপ আদিবাসী গ্ৰুপ ডিএনএল এলএ আৰু ইফালে আলফা তো এইবোৰে কি হয় তেওঁলোকে জুনে হেতু মানে আত্মসমৰ্পণ তেওঁলোকে যিটো কৰিছে তেওঁলোকক নতুনকে তেওঁলোকৰ কি হয় ইন্টিগ্ৰেশন বা ৰিহাবিলিটেশনৰ কাৰণে তেওঁলোকৰ ধৰি লওক যেনেকুৱাকে আমি ইয়াতে যদি চাও সংস্থাপনৰ কাৰণে পুনৰ সংস্থাপনৰ কাৰণে তাৰে কাৰণে কিবা পদক্ষেপ লোৱা হ'ব বুলি কোৱা হৈছে ৰাইট আৰু তেওঁলোকে টোটেল 10,819 ইমান গৰাকী মিলিটেন্টস বা উগ্ৰপন্থীয়ে তেওঁলোকে সাৰেন্ডাৰ কৰিছে য'ত তেওঁলোকে 1540 আৰ্মছ অস্ত্ৰ লগতে 29,392 তেওঁলোকে গুলি বাৰুদ হেবোৰ আৰু লগতে 36 গ্ৰেনেড তেওঁলোকে সাবমিট কৰা বুলি ঘোষণা কৰিছে ৰাইট তাৰোপৰি সেফ একমোডেশন অৰ্থাৎ আমাৰ অসম ভৱন মুম্বাই আৰু দিল্লীত অসম ভৱন প্ৰতিষ্ঠা কৰা হ'ব আৰু তাতে প্ৰত্যেকটো অসম ভৱনত এটাকৈ নামঘৰো প্ৰতিষ্ঠা কৰা হ'ব বুলি কৈছে তাৰোপৰি আমাৰ যিখিনি কালচাৰেল প্ৰাইড আছে যিখিনি হেৰিটেজ কনজাৰভেশন আছে সেইখিনিৰ ক্ষেত্ৰত কোৱা হৈছে যে আমাৰ যিটো উদাসীন আমাৰ যিবোৰ ভকত আছে উদাসীন ভকত তেওঁলোকৰ কাৰণে
উদাসীন ভকতসকলক প্ৰত্যেক মান্থত 1500 টকাকে দিয়া হ'ব আৰু ও মোৰ আপোনাৰ দেশ যিটো আমাৰ ষ্টেট এন্থেম অৰ্থাৎ আমাৰ যিটো ৰাজ্যিক গীত সেইটোক মাছ ৰিচাইটেশ্যন অৰ্থাৎ একেলগে বহুতে একেলগে গোৱাৰ কথা তেনেকুৱাকে কোৱা হৈছে তাৰোপৰি বাগুৰুম্বা আৰু বৰদৈ চিকলা এই যি দুটা ট্ৰেডিশ্যনেল বড়ো ফোক ডান্স আছে সেইকেইটা অৰ্গেনাইজ কৰিব বুলি কৈছে ৰাইট আৰু লগতে আমাৰ অসমৰ চিনেমা অসমীয়া চিনেমা লিটাৰেচাৰ ফোক সং মিউজিক ডকুমেণ্টছ এইবোৰ প্ৰিজাৰ্ভ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট OTT প্লেটফৰ্ম তাৰে আৰম্ভৰ কথা কোৱা হৈছে ওকে তাৰোপৰি ইয়াতে আমি যদি চাওঁ যেনেকুৱাকে আমাৰ ইয়াতে কি হয় ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ কথা কৈছে তাৰ মানে আমি ইয়াতে যদি চাওঁ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট যিটো ইউনিটি মলৰ কথা কোৱা হৈছে যে ইউনিটি মলৰ লক্ষ্য কি হৈছে যে আমাৰ অসমৰ যি 35খন জিলা আৰু দেশৰ বা যি ৰাজ্য বেলেগ অন্যান্য ৰাজ্য বা আমি কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সামৰি এক জিলা এক উৎপাদিত সামগ্ৰীৰ ধাৰণাটোৰ আৰম্ভ কৰা বুলি কৈছে য'ত ইয়াত কি থাকিব আমাৰ অসমৰ যিমানবোৰ GI টেগ লাভ কৰা যিবোৰ বস্তু আছে সকলোখিনিকে ইয়াতে ওৱান জিলা ওৱান ডিষ্ট্ৰিক্ট এক জিলা এক উৎপাদিত সামগ্ৰীত সামৰি লোৱা হ'ব ৰাইট আৰু ইয়াৰে কাৰণে কৈছে যে 275 কৰোৰ টকা ইয়াতে এই ইউনিটি মলত প্ৰদান কৰা বুলি কৈছে দেন মনত ৰাখিব মিছন অলিম্পিক ওকে তো মিছন অলিম্পিকত কি কৰিছে মিছন অলিম্পিকৰ কাৰণে অসমৰ ভৱিষ্যত অলিম্পিয়ান সকলৰ কাৰণে কি পদক্ষেপ লৈছে আমি যদি চাওঁ যেনেকুৱাকে খেল মহাৰণ হৈ গ'ল খেল মহাৰণে আমাৰ সমগ্ৰ অসমতে কৈছে যে যিবোৰ ক্ৰীড়াৰ প্ৰতিভা আছে সেইবোৰক চিনাক্ত কৰিছে আৰু এনেকুৱাকে কি হয় আমি যাতে ল'ৰা ছোৱালীবোৰক অৰ্থাৎ খেলুৱৈসকলক যাতে অলিম্পিকলৈ তেনেকে লৈ যাব পাৰি তাৰে কাৰণে কোৱা হৈছে আৰু ইয়াতে এই যিটো ছাপৰ্টিং টেলেণ্টছৰ কথা যিটো কৈছে 500 বয়জ এণ্ড গাৰ্লছক তেওঁলোকৰ ৰেচিডেন্সিয়েল ট্ৰেইনিং বা কোচিং এইবোৰ হাইয়েষ্ট লেভেলৰ তেনেকুৱাকে সেইবোৰক ছাপৰ্ট কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে ওকে তাৰোপৰি ইম্পৰ্টেণ্ট হ'ল যে আমাৰ অসমে নিজৰ স্যাটেলাইট লঞ্চ কৰিব ৰাইট তো ইয়াতে আমি যদি চাওঁ এটো ইম্পৰ্টেন্ট হয় হেতু হৈছে আসাম সেট যিটো আমাৰ অসমৰ প্ৰথম আমাৰ কি হয় সেটিং আপ আসামছ ওন স্যাটেলাইট অৰ্থাৎ অসমে নিজৰ স্যাটেলাইট এটা লঞ্চ কৰাৰ কথাও কৈছে মই ইয়াতে বেলেগকে এটা ক্লাছ লৈ আহিম বাৰু এনেকুৱা ইম্পৰ্টেন্ট হেবোৰৰ তো এটো মনত ৰাখিব ইম্পৰ্টেন্ট আমাৰ অসমৰ স্যাটেলাইট অসমে তেনেকুৱাকে স্যাটেলাইট হেতু কিহৰ ক্ষেত্ৰত আমি যদি চাওঁ টু এনসুৱেৰ ৰিলায়েবল ডাটা স্মাৰ্টাৰ ডিসিশন আৰু ষ্ট্ৰংগাৰ কমিউনিটিছৰ হেতুৰ কাৰণে আসাম সেট অসমৰ স্যাটেলাইটৰ কথা ঘোষণা কৰিছে তাৰোপৰি আমাৰ অসমৰ ইউথ সকলৰ কাৰণে কি পদক্ষেপ হাতত লোৱা হৈছে আমি যদি চাওঁ তেনেহলে য'ত 50 কোটি টকা ইয়াতে তেওঁলোকৰ কাৰণে ধাৰ্য কৰা হৈছে যিটো আসাম স্কিল ইউনিভাৰ্চিটি আছে আসাম স্কিল ইউনিভাৰ্চিটিত প্ৰথমবাৰৰ বাবে ইয়াৰে পাৰ্মানেন্ট কেম্পাছ এই বছৰটোতে নিৰ্মাণ কৰা হ'ব বুলি কৈছে আৰু তাৰোপৰি টাটা নেলকো পাৰ্টনাৰশ্বিপে যিটো আমাৰ স্কুলসমূহক ষ্টিম ভোকেশনেল চেণ্টাৰলৈকে আপগ্ৰেড কৰিব ৰাইট আৰু এই কোলাবৰেচনটোৰ থ্ৰুইদি আমাৰ যিসকল স্কুল আছে স্কুলবোৰত AI ৰবটিক্স ডিজাইন ইনোভেশন এডিটিভ মেনুফেকচাৰিং এণ্ড ইন্টাৰনেট অফ থিংস এইবোৰ বিভিন্ন কোৰ্স সেইবোৰ লঞ্চ কৰা হ'ব এইটো কোলাবৰেচনৰ থ্ৰুইদি ওকে দেন আকৌ আমাৰ অসমত ডেইৰী গ্ৰোথ আমি দুগ্ধ পালনৰ ক্ষেত্ৰত আমি যদি হেতুৰ ক্ষেত্ৰত আমি যদি চাওঁ মিল্ক প্ৰডাকশন হেতুৰ ক্ষেত্ৰত তো আমাৰ যোৰহাট ধেমাজি ডিব্ৰুগড় ইয়াতে তিনিটাকে মিল্ক প্ৰসেসিং প্লান্টস অৰ্থাৎ সেই প্ৰকল্প দুগ্ধ প্ৰকল্প হেতু মানে কৰা হ'ব আৰু লগতে ইয়াতে বজালিকো সামৰি লোৱা হৈছে আৰু ইয়াতে প্ৰত্যেক গৰাকী টাৰ্গেট কিমান হৈছে পাৰ ডে 10 লাখ লিটাৰ গাখীৰ প্ৰডাকশন হোৱা হেতু এটা টাৰ্গেট হৈছে আৰু কোৱা হৈছে যে যিসকল ধৰি লওক ডেইৰী ফাৰ্মাৰ্স ডেইৰী কোঅপাৰেটিভ সোসাইটিৰ লগত ৰেজিষ্টাৰ হৈ আছে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকে সাবসিডাৰি দিব বুলি কোৱা হৈছে ৰাইট আৰু এই ইনিচিয়েটিভটো থ্ৰুইদি 18000 ডেইৰী ফাৰ্মাৰ্স লাভৱান হ'ব বুলি কৈছে আৰু এইখিনি আছিল আমাৰ স্কিম যিটো বাজেট আছিল বাজেটত অহা মেইন কথাখিনি এটা কেটামান কোৱেশ্চন কৰি লও তাৰ পাছত আমাৰ ক্লাছটো শেষ হ'ব আৰু ক্লাছটো কেনেকুৱা পালে মোক জনাব আপোনালোকে প্ৰথমটো কোৱেশ্চন কৈছে হু এমং দা ফলোইং হেজ প্ৰেজেন্টেড দা আসাম বাজেট ফৰ 2025 and 6 ইন আসাম এছেম্বলি কোনে এইবাৰৰ বাজেট পৰিবেশন কৰিছে অজন্তা নেওগ যিগৰাকী ফাইনেন্স মিনিষ্টাৰ হয় Which of the following sector is involved in the Mukhyamantri Nijut Moina scheme? Mukhyamantri Nijut Moina asonir logot kuntu jorito hoy higher education or logot jorito hoy girls education. Who introduced the concept of the Ostodok Mukutor Unnoyoni Mala?
অষ্টাদশ মুকুটৰ উন্নয়নী মালা এইটো ইনিচিয়েটিভটো কোনে ওলাইছিলে হিমন্ত বিশ্ব শৰ্মা যেতিয়া তেখেতে ফাইনেন্স মিনিষ্টাৰ হৈ আছিলে দেন দ্য মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ৱাজ লঞ্চ ইন 2024 which of the following is not provision under the scheme not বুলি কৈছে ঠিক আছে ইয়াতে অসমীয়াটো দিছো চাই ল'ব পাৰিব আমি চাই লও কি কৈছে যে to provide financial assistance to all the girls taking admission in primary schoolৰ কথাটো কোৱা নাই 11 ডিগ্ৰী আৰু কি হয় মাষ্টাৰ্ছৰ কথা কৈছে ৰাইট তো এটো আমাৰ কি হ'ব এটো ক্যান্সেল এটো not মানে not provision বুলি কৈছে না এটোটো নহয় only girl students are eligible for the scheme girl student অকল eligible হয় correct daughters of MPs and MLAs are not eligible to apply for the scheme এটোও correct হয় then candidates who are pursuing BEd are not eligible for the scheme এটো কি হয় মানে তেওঁলোক eligible নহয় যি সকল candidates তেওঁলোকে BEd হেই হয় তেওঁলোক eligible নহয় তো হেই মৰ্মে আমি যদি চাও 1 2 3 ABC আৰু D ৰ ভিতৰত কোনটো হ'ব এটো আপোনালোকে মোক জনাব কোনটো কাৰেক্ট হয় কোনটো ইনকাৰেক্ট হয় মই কৈয়ে দিলো আমাক সুধিছে চুজ দা কাৰেক্ট আনসাৰ ফ্ৰম দা অপশনস গিভেন বিলো আমাক কি বুলি কৈছে প্ৰথমতে আমাক কৈছে কোনটো প্ৰভিজন নহয় আঁচনিৰ অধীনত কোনটো ব্যৱস্থা নহয় বুলি কৈছে আৰু ইয়াতে মই আজিৰ ক্লাছটো সামৰিব ওলাইছো ইয়াৰ আগতে আপোনালোকক জনাও যদি আপোনালোকে নেক্সট আপকামিং গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছে এডিআৰই 3.0 ৰ কাৰণেও যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে এডিআৰই 3.0 বুলি আমি এটা বেটচ লঞ্চ কৰিছো য'ত বেসিকৰ পৰা একেবাৰে গোটেইখিনি পঢ়ুৱা হ'ব যদি আপোনালোকে ইয়াতে এনৰোল কৰিব বিচাৰে বেটচটোত কোড কি পাব তাৰ কাৰণে আপোনালোকে দুটা নম্বৰত কন্টাক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 ওকে সবিশেষ জানিবৰ কাৰণে এই দুটা নম্বৰত কন্টাক্ট কৰিব আজি এৰিছো এইটো ক্লাছটো ইয়াতে ক্লাছটো কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব যদি ভাল পাইছে এটা লাইক লগতে আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ ফিডবেক এটা দিব নাপাহৰিব ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ